ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ ধাৰাবাহিকভাৱে খহনীয়া 2 শতাধিক ৰাইজৰ ঘৰ বাৰী উটি গৈছে আতংকময় পৰিৱেশ হেয়া স্থানীয় বিধায়ক ওয়াজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ খ ৰাইজৰ ঘৰ বাৰী দোকান পোহাৰৰ লগতে হালকাটাৰ পৰা গুৱাহাটীলৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা এতিয়া গৰাখহনীয়াৰ কবলত যদি 2টা দিন খহনীয়া অব্যাহত থাকে তেনেহলে এই পথছোৱাৰ যাতায়াত বিচ্ছিন্ন হোৱাটোৱেই নিশ্চিত হৈ পৰিব শীঘ্ৰেই ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ দৃশ্য পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ দাবী কৰিছে সাধাৰণ জনতাই মানুহ আমাৰ ফকিৰগঞ্জ ৰিমোট এৰিয়া নদীভংগ এৰিয়া ইয়াত অহাৰ কাৰণে মই অত্যন্ত খুশি হৈছোঁ কাৰণ আজি কিছু বছৰৰ পৰা নদী যেনেকৈ তাণ্ডৱ চলাই আছে নদীৰ ভংগন আজি হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে আৰু আমাৰ বৰ্তমানৰ যেটো পৰিস্থিতি যেটো আমি ওহাব বজাৰ টাৰ্নিং বুলি কওঁ এই ৰাস্তাটো একেবাৰে হুদুৰ গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰি গাইবান্ধা হৈ তাৰ পিছত আমাৰ আইৰকাটা বজাৰ হৈ ওহাব বজাৰৰ পৰা চাৰিলি বজাৰৰ পৰা শালকাটা বজাৰ ইমানলৈকে গাড়ী ঘোড়া চলি আছে আৰু যদি এই ইমাৰ্জেন্সি এই যদি কামটো যদি নদীভংগৰ কামটো প্ৰটেকশ্যন কৰা নহয় 2 দিনৰ ভিতৰত এই টাৰ্নিংটো ভাঙি যাব ভাঙি গ'লে আমাৰ যেটো এৰিয়াৰ কণ্ডিশ্যন হ'ব একেবাৰে বিচ্ছিন্ন হৈ যাব আৰু ইয়াৰ যোগাযোগ টোটালি বন্ধ হৈ যাব গতিকে প্ৰথমতে মই আমাৰ বৰ্তমান যেটো অসমত বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যেটো চৰকাৰ চলি আছে তেওঁৰ মন্ত্ৰীবৰ্গ নাইবা তেখেতক মই বিশেষ অনুৰোধ কৰিছোঁ কাৰণ আমাৰ সংখ্যালঘু মানুহখিনি যদি এইটো ভাঙি যায় আৰু ইয়াত আশ্ৰয় পোৱাৰ কোনো ৰাস্তা নাই ইয়াৰ আগতে মই বহুত নদী আন্দোলন কৰিছিলোঁ কিন্তু জনসাধাৰণৰ সিমান সমৰ্থন পোৱা নাছিলোঁ গতিকে কিছুমানে ৰাজনীতি কৰি বেলেগ ফালে গুচি গৈছিল তাৰ কাৰণে মই খুবই দুঃখিত কিন্তু বৰ্তমান আমাৰ যেটো বিধায়ক আছে জনাব ওয়াজেদ আলী চৌধুৰী সাহেব তেখেতৰ নদী ভংগৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগিছিল প্ৰটেকশ্যন কৰাৰ কাৰণে আজিলৈকে হি প্ৰচেষ্টা লোৱা নাই তেওঁ মাজে মাজে ইলেকশ্যন আহিলে কেৱল তেওঁই নহয় আমাৰ ইয়াতে যে আগত ইডিএফ দলৰ এমপি আছিল বদৰুদ্দিন আজমল সাহেব তেখেতেও একেই ধৰণৰ মানুহ গতিকে আজি মানুহ সচেতন হৈছে গতিকে চৰকাৰে যদি বিহেত ব্যৱস্থা লয় এই এৰিয়াটো প্ৰটেকশ্যন কৰিব পাৰে মই নিজে আনন্দিত হ'ম আৰু এই গোটেই এৰিয়াৰ মানুহে আনন্দিত হ'ব আৰু ফিউচাৰত 2026 চনত যেটো আসাম এছেম্বলি ইলেকশ্যন আহি আছে তাৰ ৰিজাল্টটো নিশ্চয় পাব ইতিমধ্যে আমাৰ এই পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আমাৰ সংখ্যালঘু এৰিয়াত বিজেপি এন্ট্ৰি হৈছে আৰু 26ত ইয়াৰ ৰিজাল্টটো পাব গতিকে মই ৰাজনীতিকভাৱে বিশেষ একো ক'ব নোখোজো আসলত যেটো আমাৰ সমস্যা নদীভংগ সমস্যা এই সমস্যাটো যদি সমাধান কৰি চৰকাৰে দিয়ে নাইবা প্ৰচেষ্টা হাতত লয় তেনেহলে আমি নথৈ আনন্দিত হ'ম আৰু আমাৰ গোটেই এই এৰিয়াৰ মানুহখিনি আনন্দিত হ'ব হিয়তে আৰু মানে নিশ্চিত হ'ব পাৰিব আৰু এই টাৰ্নিংটো ভালকৈ যদি জিঅ' বেগৰ কাম কৰা হয় মই দেখা পাইছো যোৱা 2 বছৰ আগত হামিদাবাদ হাইট চেণ্টাৰীৰ ওচৰত হাজাৰে বিজাৰে জিঅ' বেগ ফেলাইছিল এতিয়াও এই প্ৰটেকশ্যনটো ঠিকই আছে কিন্তু এই আলামালা কৰি মানে অলপ চলপ বস্তা পেকিং কৰি কেৱল মাত্ৰ কন্ট্ৰাক্টৰৰ বিল লোৱাৰ স্বাৰ্থত যদি এইটো কাম কৰে কেতিয়াও সাকসেছ নহ'ব গতিকে মই এজন স্থানীয় শিক্ষিত যুৱক হিচাপে মই চৰকাৰক অনুৰোধ কৰোঁ ভালকৈ যদি ব্যৱস্থা লয় এই এৰিয়াটো প্ৰটেকশ্যন হ'ব বুলি মোৰ বিশ্বাস ইতিমধ্যে আমাৰ স্থানীয় বিজেপি পৰা ভোটত খেলিছিল ৰবিয়াল হক তেখেতে আশ্বাস দিছে অহাকালি বিভাগীয় মানুহ আহিব মই অনুৰোধ কৰোঁ বিভাগীয় মানুহ সোনকালে আহি এই অবজাৰভেশ্যন কৰি যাতে উপযুক্ত ব্যৱস্থা লয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24